নমস্কাৰ সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে ৰাভা হাছঙৰ পৰিষদীয় নিৰ্বাচনৰ অন্ত পৰিছে। ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত নিৰংকুশ জয়লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি তথা মিত্ৰজোঁট। এতিয়া বিজেপি তথা মিত্ৰজোঁটৰ জয়লাভৰ পিছত ভূপেন বৰাই আজি প্ৰতিক্ৰিয়া দিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া দিছে। এতিয়া প্ৰতিক্ৰিয়াত তেওঁ ক'বলৈ বিচাৰিছে যে নিৰ্বাচনটোত তেওঁলোকে অংশগ্ৰহণ কৰাটো ডাঙৰ কথা। তেওঁলোকে এজন তাৰিখত জয়লাভ কৰাৰ পাছতো সেইটো সামাজিক মাধ্যমত প্ৰচাৰ চলাইছে। আৰু আজিৰ দিনটোত কংগ্ৰেছে এপেক্স বেংকৰ কেলেংকাৰী সন্দৰ্ভত প্ৰতিবাদ কৰিছে। এতিয়া আপোনালোকৰ সকলোৰে মনত আছে যে এপেক্স বেংকৰ কেলেংকাৰী সন্দৰ্ভত প্ৰশ্ন কৰিবলৈ গৈ গ্ৰেপ্তাৰ হৈছিল সাংবাদিক দিলৱাৰ হুছেইন। তাৰপিছত তেওঁক জামিনত মুক্তি দিয়া হৈছিল। এতিয়া সেই কেলেংকাৰী অভিযোগটো আজিৰ পৰা বহুদিন পূৰ্বেই উত্থাপিত হৈছে আৰু সেই ক্ষেত্ৰত বহু ঘটনাই ঘটি গৈছে। এটা ঘটনা ঘটি যোৱাৰ পাছত আজিৰ দিনটোতহে প্ৰতিবাদ কৰিছে কংগ্ৰেছে, অৰ্থাৎ আজি সাৰ পাইছে। এতিয়া এই গোটেই কথাখিনিৰ এটা কথা বুজি পোৱা গৈছে যে কংগ্ৰেছৰ ছিষ্টেমটো আউটডেটেড হৈ আছে, এইটোক আপডেট কৰাৰ প্ৰয়োজন আছে। কংগ্ৰেছৰ যি নীতি নিৰ্ধাৰণ কমিটি বা যি কংগ্ৰেছৰ ষ্ট্ৰেটেজিবিলাক লয়, তেওঁলোকৰ ছফ্টৱেৰবিলাক চাগে পুৰণি হৈছে, আউটডেটেড হৈছে, আওপুৰণি হৈছে, যাক আপডেট কৰাৰ প্ৰয়োজন হৈছে। যে ইছ্যুটো পাৰ হৈ যোৱাৰ পাছত ইছ্যুটোক লৈ সকলোখিনি হৈ যোৱাৰ পাছত তাত হাত দিয়ে কংগ্ৰেছে। আপোনালোকে মন কৰক, শেহতীয়া বহু ইছ্যুত কংগ্ৰেছে বহু দিনৰ পাছতহে সাৰ পায়। সেইটো হ'ল প্ৰথম কথা। সেই ধৰণৰ ৰাজনীতিটো কৰি থকাৰ মাজত কংগ্ৰেছে সদায় এটা অভিযোগ আনে, সেইটো হ'ল যে ইভিএমত ২ নম্বৰী হৈছে, ইভিএমত খেলি মেলি আছে, ইভিএম টেম্পাৰিং হৈছে। তাক লৈ কংগ্ৰেছ দলে সদায় হৈচৈ কৰে, কেন্দ্ৰত হওক ৰাজ্যত হওক, যে তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্ব হওক ৰাজ্যিক নেতৃত্ব হওক ইভিএমক সদায় সমালোচনা কৰি আহিছে। এতিয়া ইভিএমক সমালোচনা কৰাৰ সময়ত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যিটো নিৰ্বাচন, সেইটো কিন্তু বেলট পেপাৰত অনুষ্ঠিত হৈছে, বেলটত অনুষ্ঠিত হৈছিল। আৰু সেই নিৰ্বাচনটোৰ ফলাফলতো কিন্তু কংগ্ৰেছে ৩৬খন আসনৰ ভিতৰত এখন আসনহে জয়লাভ কৰিছে, অৰ্থাৎ বেলটতো কংগ্ৰেছ হাৰি থাকিল। যে তেওঁলোকে ইভিএমৰ সলনি বেলট দাবী কৰে, ইভিএম ২ নম্বৰী বুলি কয়। যেতিয়া বেলট পেপাৰত নিৰ্বাচন হৈছে তেতিয়াও কিন্তু কংগ্ৰেছে মুখ ঠেকেচা খাইছে। এতিয়া সেই ক্ষেত্ৰত যদি আপুনি চায় তেতিয়া বিজেপিৰ হিচাপ নিকাচবিলাক ঠিকে আছে। ২০২৬ৰ বাবে সকলো হিচাপ নিকাচ তেওঁলোকে ঠিক কৰি লৈছে। ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ যিখন কোৱাৰ্টাৰ ফাইনেল আছিল সেইখনত জয়লাভ কৰিলে। এতিয়া জয়লাভ কৰাৰ পাছত প্ৰতিটো সমষ্টিত তেওঁলোকে তেওঁলোকৰ যিটো অংকটো ঠিক কৰিছে, আৰু কিন্তু কংগ্ৰেছ সেই ক্ষেত্ৰত পিছ পৰি গৈছে। আৰু এই ক্ষেত্ৰত এনেকুৱা এটা শেহতীয়া সিদ্ধান্ত লৈছে যিটো জাতীয় সংগঠনখিনিও ধৰিব পৰা, যে যিখিনি জাতীয় সংগঠন, যিখিনি দল কা আন্দোলন কৰিছিল বা কা বিৰোধিতা কৰিছিল বা হিন্দু বাংলাদেশী নাগৰিকত্ব দিব নালাগে বুলি কৈছিল, সেই সংগঠনখিনিও এতিয়া এই খেলখন ধৰিব পৰা। ৰাভা হাছং পৰিষদীয় নিৰ্বাচনটোৱে এইটো বুজাই দিলে যে নামনি অসমত থকা যিখিনি ৰাভা মানুহ আছে সেইখিনি ১০০% বিজেপিৰ পক্ষত আছে। এতিয়া তাৰপিছত সেই অঞ্চলবিলাকত বা নামনি অসমত এটা গৰিষ্ঠ সংখ্যক ভোট বেংক হ'ল কোচ ৰাজবংশী। এতিয়া কোচ ৰাজবংশী বুলি কওঁতে গোৱালপাৰা হওক, বঙাইগাঁও হওক, ধুবুৰী হওক, তাত এনেকুৱা কিছুমান মানুহ আছে যিখিনি সন্দেহজনক, কিন্তু তেওঁলোক হিন্দু নাগৰিক, তেওঁলোকক আমি হিন্দু বাংলাদেশী বুলি কওঁ। তেনেকুৱা মানুহৰ অস্তিত্ব আপুনি গহপুৰতো পাব, লখিমপুৰতো পাব, ধেমাজিতো পাব। এতিয়া সেই মানুহখিনিৰ বিৰুদ্ধে বিভিন্ন বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছে। এনেও আমাৰ অসমৰ বিদেশী ন্যায়াধীকৰণ কেনেকৈ চলে, তাত গোচৰ কিমান বছৰ চলে, সেই কথাবিলাক আপোনালোকে জানে। কেতিয়াও মীমাংসা নোহোৱা এটা কথা, বিদেশী ন্যায়াধীকৰণত বছৰ বছৰ যুগ যুগ ধৰি গোচৰ চলে, তাৰপিছতো মীমাংসা নহয়। এতিয়া মীমাংসা নোহোৱা কথাটোত শেহতীয়া কেবিনেটখনত এটা সিদ্ধান্ত লৈছে, যিটো কোনো বিৰোধী দল, কোনো জাতীয় সংগঠনে ধৰিব পাৰে। কথাটো ইমান ধুনীয়াকৈ ৰহণ লগাই বিজেপি চৰকাৰখনে কৈছে যে তাত কোনো ভুল ধৰিবলৈ উপায় নাই। এতিয়া কথাটো কি? কথাটো কৈছে যে তেওঁলোকে ক'বলৈ বিচাৰিছে যে কোচ ৰাজবংশী মানুহখিনিক তেওঁলোকে মৰ্যাদা দিলে ২৮,০০০ কোচ ৰাজবংশী মানুহ যাৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছে, সেই মানুহখিনিক তেওঁলোকে নাগৰিকত্ব দিব। সেই মানুহখিনিৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰিব। এতিয়া কথাটো হ'ল, গোচৰ কেৱল ২৮,০০০ আছে নেকি? বা ২৮,০০০ মানুহৰ যে হিচাপটো দিছে সেইটো কি ভিত্তিত দিছে? মানুহ কেৱল ২৮,০০০ আছে নে বেছি আছে? প্ৰথম প্ৰশ্নটো সেইটো। দ্বিতীয় কথাটো হ'ল, এই গোটেই প্ৰক্ৰিয়াটোত দেখা গ'ল যে গৃহ বিভাগৰ ফালৰ পৰা ন্যায়াধীকৰণসমূহক এই মানুহখিনিৰ বিৰুদ্ধে থকা গোচৰ সন্দৰ্ভত তথ্য লোৱা হৈছে। এটা কথাটো হ'ল, বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা মানে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে।
তেওঁলোক বিদেশী হ'বও পাৰে নহ'বও পাৰে এটা কথাটো হ'ল যিহেতু সন্দেহটো আছে গতিকে তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলি আছে এটা গোচৰটো মীমাংসা নোহোৱাকৈ চৰকাৰে এইটো সিদ্ধান্ত ল'লে যে তেওঁলোকক নাগৰিকত্ব দিব বা এইটো চৰকাৰী সিদ্ধান্ত কিন্তু কথাটো হ'ল যিখিনি মানুহক এই ২৮,০০০ মানুহৰ যে কথা কৈছে সেয়া ২৮,০০০ নহয় তাতকৈ বেছি হ'ব পাৰে কিন্তু সেই ২৮,০০০ মানুহক যে নাগৰিকত্ব দিব সেই মানুহখিনি কোচ ৰাজবংশী হয়নে সেইটো নিৰ্ধাৰণ কোনে কৰিব কাৰণ এইটো কথা ঠিক যে তেওঁলোক বিদেশী হয়নে নহয় তাক লৈ বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে গতিকে তেওঁলোক কোচ ৰাজবংশী হয়নে নহয় সেই কথাটো নিৰ্ধাৰণ কোনে কৰিছে কেনেকৈ কৰিছে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে আমি এটা উপাধি কৈছোঁ মন কৰিব কথাখিনি যে কোচ ৰাজবংশী মানুহখিনিক ইয়াত বিদেশী নহয় গতিকে তেওঁলোকক বিদেশী ন্যায়াধিকৰণৰ গোচৰ উঠাই লৈছে সেই কথাটোক তেনেকৈ কৈ ৰাজবংশী মানুহখিনি সমৰ্থন আদায় কৰাৰ চেষ্টা কৰিছে কিন্তু কথাটো হ'ল কোচ ৰাজবংশী মানুহখিনিৰ ক্ষেত্ৰত এটা দুটা কথা আছে যে উজনি অসমৰ ফালে যিখিনি মানুহ আছে সেইখিনিয়ে নিজকে কোচ বুলিয়ে কয় তাত ৰাজবংশী বুলি একো কথা নাই নামনি অসমৰ মানুহখিনিয়েহে নিজকে কোচ ৰাজবংশী বুলি কৈ আছে সেইটো হ'ল প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে কোচ মানুহখিনিৰ মাজত এটা বিশেষ উপাধি আছে সেইটো হ'ল ৰায় শব্দটো ইংৰাজীত লিখোঁতে বহুতে RAY লিখে বা গৰিষ্ঠ সংখ্যকে RAY লিখে RAY শব্দটো লিখোঁতে বঙালী ভাষাত বা বঙালীসকলৰ ক্ষেত্ৰত এটা উপাধি আছে যিটো কোৱা হয় ৰয় বঙালী জাতিৰ মাজত এটা উপাধি আছে যিটো হ'ল ৰয় এটা ৰয় শব্দটো ইংৰাজীত লিখোঁতে কোনোবাই ROY লিখে কিছুমানে RAY লিখে এটা কথাটো হ'ল যেতিয়া আপুনি নিজৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড বনাব তেতিয়া এই দুইটা উপাধি কিন্তু দেখিবলৈ একেই থাকিব ইংৰাজী ভাষাত দুইটা উপাধি একেই দেখা হ'ব বা স্পেলিংটো বা শব্দটো একেই হ'ব যে আধাৰ কাৰ্ডখনত ৰায় লিখা মানুহজনেও RAY লিখিব ৰয় লিখা মানুহজনেও RAY লিখিব এতিয়া কোনজন তাত কোচ ৰাজবংশী কোনজন তাত বঙালী ধৰিবলৈ কোনো উপায় নাই কাৰণ আমাৰ অসমত সমস্যাটো হ'ল সকলো নথি পত্ৰ ইংৰাজীত বনোৱা এতিয়া সেই মানুহজন বঙালী নে কোচ সেইটো কেনেকৈ ধৰিব পৰা যাব তেনেদৰে যিখিনি মানুহক এই ২৮,০০০ মানুহক যি এতিয়া কোচ ৰাজবংশী বুলি কৈছে তেওঁলোকক ন্যায্যতা দিছে তেওঁলোকৰ বিৰুদ্ধে গোচৰসমূহ প্ৰত্যাহাৰৰ কথা কৈছে তাৰ উপাধিবিলাক মন কৰিবলগীয়া উপাধিবিলাক হ'ল মণ্ডল বিশ্বাস ৰয় বৰ্মন দাস ইত্যাদি দাস নামৰ যিটো উপাধি অসমত আছে সেই দাস উপাধিটোৱে বহু মানুহক বুজায় বহু জাতিক বুজায় অসমত এটা জাতিৰ মানুহে দাস নিলিখে বহুত মানুহে লিখে কৈৱৰ্ত মানুহেও দাস লিখে মদাহী জনগোষ্ঠীয়েও দাস লিখে বঙালীয়েও দাস লিখে সকলোৱে লিখে এতিয়া দাস বুলি কৈ দিয়াৰ লগে লগে সেই মানুহজন বঙালী নে অসমীয়া কেনেকৈ চিনাক্ত হ'ব গতিকে সেইখিনিত প্ৰশ্নটো থাকি গ'ল বাকী উপাধিখিনিতো বহুখিনি উপাধি কিন্তু কোচ মানুহৰ উপাধি নহয় কোচ মানুহে কেতিয়াও মণ্ডল বিশ্বাস উপাধি নিলিখে গতিকে পোনচাতে যে ২৮,০০০ মানুহক ২৮,০০০ হয়নে নহয় তাকো ঠিক নাই সেই ২৮,০০০ মানুহক যে নাগৰিকত্ব দি দিলে সেই মানুহখিনিৰ বিৰুদ্ধে যে ন্যায়াধিকৰণৰ গোচৰ যে প্ৰত্যাহাৰ কৰিল সেই অংকটো বুজি পোৱা নাই তাক কোচ ৰাজবংশী বুলি কৈ দিয়াৰ লগে লগে অসমীয়া জাতীয় সংগঠনখিনিয়ে ভাবিছে যে কোচ ৰাজবংশী মানুহখিনিক নাগৰিকত্ব দিছে নহয় তাত উপাধিখিনি ভালকৈ চাওক গতিকে খেলখন ধৰিব পাৰে কিন্তু ইয়াৰ এটা গুৰুত্বপূৰ্ণ কথা আছে যে এই ২৮,০০০ বা তাতকৈ অধিক যিখিনি মানুহ আছে এইখিনি বসবাস ক'ত কৰি আছে এই মানুহখিনি বসবাস কৰি আছে লখিমপুৰত এই মানুহখিনি বসবাস কৰি আছে শোণিতপুৰত এই মানুহখিনি বিশ্বনাথত বসবাস কৰি আছে এইখিনি মানুহ ধেমাজিত বসবাস কৰিছে বঙাইগাঁৱত বসবাস কৰিছে গোৱালপাৰাত বসবাস কৰিছে যে এই মানুহখিনি নাগৰিকত্ব দিয়াৰ লগে লগে সেই সমষ্টিকেইটাত ভোটাৰৰ সংখ্যা বৃদ্ধি পালে আৰু তেওঁলোকে যে নাগৰিকত্ব লাভ কৰিব তাৰপিছত সেই ভোটটো বিজেপিৰ পক্ষতে যাব কাৰণ হিন্দু বাংলাদেশীখিনি যদি কেনেবাকৈ নাগৰিকত্ব দিয়ে এই ধৰণে তেতিয়া ভোটটো বিজেপিয়ে পাব কাৰণ তেওঁলোকক নাগৰিকত্ব দিলে তেওঁলোকক সুবিধাটো দিলে এতিয়া সেই খেলখনত কংগ্ৰেছ হওক জাতীয়তাবাদী দল হওক বা ৰাজনৈতিক নেতাখিনিয়ে খেলখন ধৰিব পৰা এতিয়া এইটো কথা প্ৰমাণ কৰিলে যে যিটো আন্দোলন তেওঁলোকে চলাই আছে হিন্দু বাংলাদেশী নাগৰিকত্বৰ ক্ষেত্ৰত সেই আন্দোলনটোত এই খেলখন খেলি দিলে যে হিন্দু বাংলাদেশীখিনিক কৌশলেৰে নাগৰিকত্ব দিয়া আছে এই অভিযোগটো এইকাৰণে আহিছে যে উপাধিখিনি মন কৰক গতিকে অসমৰ জাতীয় সংগঠনখিনি কোচ ৰাজবংশী সংগঠনখিনি আৰু অসমৰ ৰাইজে এই মানুহখিনিক এই তালিকাখন ভালকৈ মন কৰক এই ভোটাৰ তালিকাখন বা এই মানুহখিনি তথ্যখিনি ভালকৈ মন কৰক আৰু এইটো কথাও ঠিক যে নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ জনজাতিকৰণাও নহয়
কাৰণ সংগঠনখিনিয়ে হেঁচা দিব পৰা নাই। গতিকে 6 জনগোষ্ঠী জনজাতিকৰণ নহ'লেও কোচ ৰাজবংশী মানুহখিনিৰ বিৰুদ্ধে যদি এইধৰণে গোচৰ প্ৰত্যাহাৰ কৰা বুলি কোৱা হয়, তেতিয়া ৰাজবংশী মানুহখিনি বা কোচ ৰাজবংশী মানুহখিনিয়ে বিশেষকৈ নামনি অসমত বিজেপিক সমৰ্থন কৰিব। সেই সম্ভাৱনাটো সৃষ্টি কৰিব বিচৰা হৈছে। সেই কথাটোক লৈ আৱেগ সৃষ্টি কৰিব বিচৰা হৈছে। গতিকে এই গোটেই খেলবিলাকত কিন্তু বিজেপিৰ লক্ষ্যটো স্পষ্ট, 2026 চনৰ বিধানসভা নিৰ্বাচন। গতিকে তাৰ বাবে তেওঁলোকে গোটেইখিনি অংক এটা এটাকৈ ঠিক কৰি আহিছে। কিন্তু ৰাজীৱ ভৱনৰ অংকটো, কংগ্ৰেছৰ অংকটো বা ভূপেন বৰাৰ অংকটো কোনে পাতিছে, কোনে সংবিধান উলিয়াইছে তুমি বুজি পোৱা নাই। যে নিৰ্বাচনৰ প্ৰচাৰৰ যিদিনা শেষ দিন আছিল, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ যিদিনাখন প্ৰচাৰৰ শেষ দিন আছিল, সেইদিনা মুখ্যমন্ত্ৰীও উপস্থিত আছে ৰাভা হাছং। বিজেপিৰ প্ৰায় সংখ্যক মন্ত্ৰী, প্ৰায় সংখ্যক বিধায়ক তাত উপস্থিত আছে। কিন্তু কংগ্ৰেছে সেইদিনাখন কি কৰিছে? নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনাখন, ৰাভা হাছং নিৰ্বাচনী প্ৰচাৰ শেষৰ দিনাখন অসমলৈ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আহিছে। সচৰাচৰ আহে, কিন্তু কংগ্ৰেছৰ নেতৃত্ব ব্যস্ত থাকে জিতেন্দ্ৰ সিঙৰ লগত। বাকী নেতৃত্ব বিভিন্ন কাৰ্যসূচীত ব্যস্ত, কিন্তু ৰাভা হাছঙত তেওঁলোকৰ সময় নাই। ৰাভা হাছঙত গুৰুত্বই নিদিলে। নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনাখন বিজেপিৰ সকলো মানুহ তাত আছে, কিন্তু কংগ্ৰেছৰ ফালৰ পৰা কোনো নাই। বিজেপিৰ সকলো শীৰ্ষ নেতৃত্ব ৰাভা হাছঙত বহি লৈছে, কিন্তু কংগ্ৰেছৰ নেতৃত্ব ৰাজীৱ ভৱনত ব্যস্ত, জিতেন্দ্ৰ সিং আহিছে, গামোচা পিন্ধাইছে, ব্যস্ত। আৰু এইটোও মন কৰিবলগীয়া যে যিকেইটা সমষ্টিত কংগ্ৰেছৰ বিধায়ক আছে, সেইকেইটা সমষ্টিতো তেওঁলোকে বেয়াকৈ মুখ থেকে চাকাইছে। যেতিয়া বকো সমষ্টিৰ বিধায়ক হ'ল নন্দিতা দাস, নন্দিতা দাসে নিজেই য'ত প্ৰচাৰ চলাইছিল, তাৰপিছতো সেই বকো সমষ্টিৰ ভিতৰত যিখিনি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি আছে, তাত কংগ্ৰেছ পৰাভূত হৈছে। গতিকে এই কথাবিলাক ৰাইজে চোৱাৰ প্ৰয়োজন আছে, বিৰোধী দলসমূহে ভাবি চোৱাৰ প্ৰয়োজন আছে। ধন্যবাদ।